হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? সকলো ভালে আছা? আশা কৰোঁ সকলো ভালে আছা। আজি আমাৰ এই কেলকুলেশ্যনৰ দ্বিতীয়টো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আমি এটা খুব ধুনীয়া অপাৰেশ্যনছ অৰ্থাৎ মাল্টিপ্লিকেশ্যনছ পূৰণ কেনেকৈ সহজতে মৌখিকভাৱে ভাৰ্বেলি কেনেকৈ কৰিব পাৰি তাক আজি আমি শিকিম। আমাৰ প্ৰথম ভিডিঅ'টোত এডিশ্যনছ কেনেকৈ সহজতে কৰিব পাৰি তাক শিকিছিলোঁ, কেনেকৈ নাম্বাৰবোৰ ব্ৰেক কৰে তাক শিকিছিলোঁ। আজি তেনেকৈ খুব ধুনীয়া ধুনীয়া মেথড কিছুমান শিকিম যাতে আমাৰ মাল্টিপ্লিকেশ্যনছ অৰ্থাৎ পূৰণটো একেবাৰে সহজ হৈ পৰিব আজি এই ক্লাছৰ পিছত। ঠিক আছে, সেই ক্লাছটোত আমি প্ৰেক্টিছ কৰাৰ আগেয়ে দুটামান ইয়াৰ ভিতৰৰ কনচেপ্ট শিকিব লাগিব, কাৰণ আমি যদি ইয়াৰ হিডেন কনচেপ্ট যদি আমি নলওঁ, কিয় এপ্লাই হৈছে আমি যদি গম নাপাওঁ, সেই গম নাপালে আমাৰ কি হয়, শিকি ভাল নালাগিব। সেইকাৰণে ভিতৰৰ ইয়াৰ কনচেপ্টবোৰ শিকি লওঁ। ঠিক আছে, এতিয়া মাল্টিপ্লিকেশ্যনছ যাক আমি পূৰণ বুলি কওঁ, সেইটোতো সকলোৱে শুনি আছে আৰু কিমান বেছি ইম্পৰ্টেণ্ট জানে, প্ৰতিটো কেলকুলেশ্যনতে আমাৰ মাল্টিপ্লিকেশ্যনৰ প্ৰয়োজন হয় নহয়? ইয়াক ব্যৱহাৰ কৰা হয়, ক্ৰছ চাইনটো ব্যৱহাৰ কৰা হয় বুজাবৰ কাৰণে, হয় নহয়? এতিয়া মই যদি কওঁ তোমাক 6 into 4, 6 times of 4 এনেকৈ পঢ়ায়, 6 times of 4 বুলি কোৱা হয় বা 6 into 4 বুলি কোৱা হয় নহয়? আৰু ইয়াৰ কি হয়, আনচাৰটো 24 হয়। এতিয়া কথাটো হৈছে কি, এই মাল্টিপ্লিকেশ্যনটো আহিলে কিয়নো আহিবৰ অহাৰ কাৰণটো কি আমি জানিব লাগিব। এতিয়া চোৱা, তোমাক যদি মই কওঁ যিকোনো এটা সংখ্যা, সেই সংখ্যাটোক যদি মই কেইবাবাৰো যদি মই কি কৰি থাকোঁ, যোগ কৰি থাকোঁ, ধৰি লৈছোঁ মই 4 নামৰ সংখ্যাটোকে যেনিবা 4 নামৰ সংখ্যাটোকে মই ছবাৰ যোগ কৰিছোঁ বোলে, একেটা সংখ্যাকে মই কেইবাবাৰো যোগ কৰি আছোঁ। ঠিক আছে, এনেকৈ যোগ কৰি আছোঁ। এতিয়া যদি মই যোগ কৰি চাওঁ, ছবাৰ যোগ কৰিলোঁ 4 নম্বৰ সংখ্যাটো, আমাৰ অসুবিধাবোৰ কি কি আহিলে কোৱাচোন? মোৰ লিখি থাকোঁতে যথেষ্ট সময় লাগিলে, 4 যোগ 4 যোগ 4 যোগ 4 যোগ মই ছবাৰ লিখিবলগীয়া হ'ল, হয় নহয়? তাৰ পাছত কি হ'ব জানেনে, যোগ কৰোঁতে অসুবিধা আহিব। 4 লগত 4 যোগ কৰিলোঁ 8, 12, 16, 20, 24 ওলাব। কিন্তু তেতিয়া আমাৰ এই অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে কি কৰিলে জানানে, আমাক কৈছে যে তুমি যদি একেটা সংখ্যাকে যদি কেইবাবাৰো যদি যোগ কৰা, সেইটো যোগ হিচাপে প্ৰকাশ নকৰিলেও হয়, তাক আমি মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণ হিচাপে প্ৰকাশ কৰিব। তাৰমানে মোক কৈছে যে 4 নামৰ সংখ্যাটো তুমি কেইবাৰ যোগ কৰিছা বোলে, তুমি ছবাৰ যোগ কৰিছা, তাৰমানে কি কৰি দিব লাগে, 6টো পূৰণ কৰি দিলেই হৈ গ'ল, 6 4 গুণ 24 হৈ যাব। বুজি পালে নাপালে? আমি যে ইয়াক পঢ়োঁ কি বুলি, 6 times of 4 বুলি পঢ়োঁ, মানে 4টোক ছবাৰ আমি কি কৰিছোঁ, পূৰণ কৰিছোঁ। বুজি পালা? এতিয়া মোৰ যদি কেতিয়াবা আমি এনেকৈ দেখোঁ 4 নকওঁ ন, 14 কৈছোঁ, 14 3 তাৰ মানে আপুনি এনেকৈ বুজি পাব লাগিব যে এই 3 নামৰ সংখ্যাটো 14 বাৰ কি হৈছে, যোগ হৈ আছে। তেনেকৈ কিমান বাৰ যোগ হৈ আছে, 3টো এনেকৈ যোগ হৈ আছে কেইবাৰ, 14 বাৰ। ঠিক আছে, 14 বাৰ যোগ হৈ আছে। 14 টাইমছ বুলি মই লিখি দিছোঁ ব্ৰেকেটত, 14 বাৰ মানে মই 14 বাৰ লিখি থকা নাই আৰু 14 টাইমছ এনেকৈ কি হৈছে, এই 3 যোগ হৈ আছে। আপুনি চাওক, 3টো যেতিয়া 14 বাৰ যোগ কৰিব যথেষ্ট সময় লাগিব, লগতে কি কৰিব, যথেষ্ট এই পেজখনত যথেষ্ট এই জেগাও কভাৰ কৰি ল'ব, হয় নহয়? যথেষ্ট সময় লাগিব আৰু কি হ'ব, বহুত জেগা অকুপাই কৰি ল'ব। কিন্তু যেতিয়া আমি পূৰণ হিচাপে কৈছোঁ কি, আমি মাত্ৰ এই দুটা সংখ্যা লিখিবলগীয়া হৈছে আৰু খুব কম জেগাতে আমাৰ কি হৈছে, এই প্ৰব্লেমটো ছল্ভ হৈ যাব। ঠিক আছে, আৰু আমি জানো যে এইটো আনচাৰ কিমান হ'ব, 42 হৈ যাব। ঠিক আছে, 42 হৈ যাব। এইহ'লে সকলোৱে বুজি পাইছে? এতিয়া চোৱা, তোমালোকে পূৰণটো মানে কি হৈছে, পূৰণটো আচলতে এডিশ্যনৰ এটা এডভান্স এপ্ৰ'চ বুলি ক'ব পাৰা। এতিয়া কোনোবাই মোক সুধিব যে 14 into 3 আৰু 3 into 14 একে নহয় নেকি? একে হয়। ঠিক আছে, কাৰণ তুমি 14ৰ লগত 3 পূৰণ কৰিলেও 42 পাবা, আৰু 3ৰ লগত 14 পূৰণ কৰিলেও কি পাবা, 42 পাবা। তাৰ মানে আমি এটা কথা ক'ব পাৰোঁ, ইয়াৰ মিনিংটো কিনো, ইয়াৰ মিনিংটো হৈছে কি, 3 নামৰ সংখ্যাটোক কেইবাৰ যোগ কৰিছা, 3 নামৰ সংখ্যাটোক 14 বাৰ যোগ কৰিছা। ইয়াৰ মিনিংটো কি, 14 নামৰ সংখ্যাটোক 3 বাৰ যোগ কৰিছা। তাৰ মানে তুমি 14 নামৰ সংখ্যাটোক 3 বাৰ যোগ কৰিলেও 42 পাবা, তেনেকৈ এই 3 নামৰ সংখ্যাটোক তুমি 14 বাৰ যোগ কৰিলেও কি, এনেকৈ 14 বাৰ যোগ কৰিলে কিমান পাবা, 42 পাবা। ঠিক আছে, ইয়াত কেইবাৰ যোগ কৰিছোঁ মই 14 বাৰ লিখি থকা নাই আৰু, বুজি পাইছা নহয় সকলোৱে? অ'কে, এতিয়া তুমি সদায় এটাই বস্তু ভাবিবা, তোমাক যদি কয় 6 into
ধৰি লৈছোঁ মই 7 তাৰ অৰ্থটো কি তুমি দুই ধৰণে ভাবিব পাৰা 6 লগত 7 পূৰণ কৰিবলৈ দিছে মানে কি তুমি মানে গম পাব লাগে 7 নামৰ সংখ্যাটো 6 বাৰ যোগ কৰিবলৈ দিছে বা 6 নামৰ সংখ্যাটো 7 বাৰ যোগ কৰিবলৈ দিছে কিবা 42 ওলাব ঠিক আছে ক্লিয়াৰ হৈছে তোমালোকে যে পৰীক্ষাত এনেকৈ কেতিয়াবা পোৱা 3x আৰু ধৰি লৈছোঁ মই 4x তাহলে কি লিখা 7x লিখি দিয়া কি লিখা বাৰু কেটা ভাবিছানে বাৰু তুমি নিজে ভাবাচোন এই 3x ৰ অৰ্থটো কিনো 3x মানে কিনো 3 into x নহয় জানো মানে কি বুজি পালা x নামৰ সংখ্যাটো কেইবাৰ যোগ হৈ আছে তিনিবাৰ যোগ হৈ আছে তাৰ অৰ্থটো 3x মানে কি thrice x বা 3x একে কথাই হয় কি হয় তিনিবাৰ x টো যোগ হৈ আছে 4x বা 4 times of x তাৰমানে কি বুজি পালা সেই 4 ৰ লগত x টো পূৰণ হৈছে তাৰ অৰ্থটো কি x নামৰ সংখ্যাটো কেইবাৰ যোগ হৈ আছে 4 বাৰ যোগ হৈ আছে হয় নহয় মানে কি তুমি যদি 4 বাৰ যোগ কৰা মাজত কি কৰিবলৈ কৈছে এটা যোগ কৰিবলৈ কৈছে চোৱাচোন 3 বাৰ 4 বাৰ মিলি কেটা হৈ গ'ল 7টা x হৈ গ'ল নে কোৱাচোন 7x হৈ গ'ল সেইকাৰণে আমি প্লাছ কৰিব পাৰো এবক লাইক টাৰ্ম বুলি কোৱা হয় সব ক্লিয়াৰ হৈছে আমি কিয় প্লাছ কৰো কিয় মাইনাস কৰিব পাৰো মই x ৰ লগত x প্লাছ কৰো y ৰ লগত y মাইনাস কৰিব পাৰো হয় নহয় সেই তেনেকৈ হেবু কি হৈছে লাইক টাৰ্মবোৰ কৰিব পাৰি এতিয়া এনেকৈ কৰি থকা কাৰণটো কি কোনে ভাবিব পাৰে ইয়াৰ এনে কাৰণটো কি তেল মই এটা एग्जांपल লৈছো মোক যদি কৈছে 13 ৰ লগত মোক ধৰি লৈছো 16 মাল্টিপ্লাই কৰি দিব লাগে ঠিক আছে 16 মাল্টিপ্লাই কৰিব লাগে এতিয়া মোৰ কথাটো হৈছে মোৰ প্ৰবলেম এটা হৈছে ইয়াত কি হৈছে ইয়াৰ অৰ্থটো কি কম বুলি মই 16 নামৰ সংখ্যাটোক 13 বাৰ যোগ কৰিব লাগে বা 13 নামৰ সংখ্যাটোক 16 বাৰ যোগ কৰিব লাগে হেতুটো অৰ্থ হয় আসল অৰ্থটো কিন্তু আমি হিমান নকৰো মই ইয়াত লিখি দেখাইছো কিন্তু মাইন্ডত কেনে কৰিব লাগে মই হেতুই কাম ঠিক আছে বুজি পাইছা সোৱা তুমি যি কি কৰিবা এই ইয়াত 16 নামৰ সংখ্যা 13 বাৰ কৰিব লাগে তুমি 13 বাৰ নকৰিবা তুমি কি কৰি দিয়া 16 নামৰ সংখ্যাটোক 10 বাৰ পূৰণ কৰি দিয়া আৰু তুমি জানা যে 16 নামৰ সংখ্যাটো যদি 10 বাৰ পূৰণ কৰো তাৰ মানে কিমান হ'ব 180 হ'ব তুমি কৰিব লাগিছিল 13 বাৰ তুমি কৰিলা 10 বাৰ কৰিলে হ'ব নি তেনেকে নহব তাৰ মানে কি তুমি আৰু 3 বাৰ কৰিব লাগিব 16 হয় নহয় কাৰণ 16 মই 10 বাৰ যোগ কৰিলো কিন্তু কৰিবলৈ কৈছে কেবাৰ 13 বাৰ মানে নাও 3 বাৰ কৰিব লাগিব ঠিক আছে আৰু এটা কানো 48 হয় আৰু যোগ কৰিলে কিমান হ'ব 208 হ'ব একোনা ভাবিছে যে এটো কি পূৰণ কৰিছে এটো 208 টো ওলাই যাব এনে সহজতে কিন্তু মই যেতিয়া পেন নলগাম মই এটা কামে কৰিম জানানে 160 লগত 10 পূৰণ কৰিলে সৰি 16 লগত 10 পূৰণ কৰিলে 160 হয় 16 লগত 3 পূৰণ কৰিলে 48 হয় 160 লগত 48 যোগ কৰিলে 208 হয় বুজিছা নাই সেই 208 টো সেই ভিতৰৰ ক্যালকুলেশনটো মই লিখি থাকিব নালাগে নহয় সেই বস্তুটোকে এপ্ৰোচটোকে আজি মই হিকাম কেনেকৈ বস্তু ভাবিব লাগে এটা চোৱা এই 10 বাৰটো কিয় কৰিলো কোনে প্ৰশ্ন কৰিব পাৰে কাৰণ তোমালোকে আমি জানো যে যিকোনো এটা জিৰো এন্ডিং নাম্বাৰ লগত জিৰো এন্ডিং নাম্বাৰ যদি মই কওঁ 4 ৰ লগত 10 ইনটু কৰিবলৈ সহজ হয় নহয় কাৰণ 4 এ গুণে 4 কৰি দিলো আৰু এটা শূন্য দি দিলে হৈ গ'ল মই যদি কৈ দিয়ে 12 ৰ লগত 20 পূৰণ কৰিব লাগে তুমি কি কৰিব লাগে 12 ৰ লগত 2 পূৰণ কৰিলে 2 বাৰং 24 আৰু এটা জিৰ' দি দিলে হৈ গ'ল মোক যদি কৈ দিয়ে 128 ৰ লগত মোক 300 পূৰণ কৰিব লাগে তুমি জিৰ' নাম্বাৰ কৰিব না 3 এ পূৰণ কৰে ঠিক আছে 360 24 384 পালা দুটা যদি দিলা গমছে নেব বেলেগো নাই মই হে 128 ৰ লগত মই 3 টো পূৰণ কৰিলো 384 ওলাই গ'ল আৰু দুটা যদি দিলে হৈ গ'ল কাম হে ঠিক আছে বুজি পাইছা তাৰ মানে বেলেগ কৰিব না লাগে তুমি জাস্ট আজি আমাৰ এই এপ্ৰোচবোৰ চোৱা লাষ্টলৈ গম পাই যাবা কি এডভান্সমেন্টত আমি কৰিবলৈ গৈ আছো হ'ব আৰু এটা প্ৰপাৰ্টি শিকাই যাও নেকি একেবাৰ লাষ্ট একদম 1 মিনিট সময় এটা লৈছো এটা প্ৰপাৰ্টি আছে মাল্টিপ্লিকেশন এটা প্ৰপাৰ্টি মানি চলে ধৰ্মটা মানি চলে হেতু হৈছে ডিস্ট্ৰিবিউশন প্ৰপাৰ্টি ঠিক আছে এটাকে বহাই যাও মই ডিস্ট্ৰিবিউট কৰা মানে কিনো ডিস্ট্ৰিবিউট কৰা মানে আমি ভাগ বতৰা কৰা তাৰ মানে চোৱা যদি দুটা সংখ্যা ধৰিছো a আৰু b যিকোনো এটা সংখ্যা এটা বলে যোগ হৈ আছে সেই যোগ ফলটোৰ লগত যদি কিবা এটা সংখ্যা পূৰণ হৈ থাকে এটা চোৱা এনেকে যোগ নহয় পিনি পূৰণ হ'ব পাৰে কিয় পাৰে সংখ্যা এটা পূৰণ সৰি যোগ নহয় পিনি বিয়োগ হৈ থাকিব পাৰে সেই বিয়োগ ফলটোৰ লগত যদি কিবা এটা সংখ্যা যদি পূৰণ হৈ থাকে সেই পূৰণ হৈ থকা সংখ্যাৰ দুটাকে কি কৰি দিব পাৰি দি দিব পাৰি মানে ডিস্ট্ৰিবিউট কৰি দিব পাৰি তাৰ মানে কি কলো মই a ৰ লগত c দি দিব পাৰি প্লাস b ৰ লগত c দি দিব পাৰি বুজি পাইছা নাই পোৱা a c যদি মই দি দিও a ৰ লগত c দি দিব পাৰি মাজত মাইনাস চিন আছে আকৌ সেই b কো c টো দি দিব পাৰি বুজি পাইছা নাই পোৱা কৈছো চোৱা কোড ব্যৱহাৰ হ'ব এটো মই যদি কইলো তোমাক 18 ৰ লগত
12 পূৰণ কৰিব লাগে তুমি এটা কাম কৰিব পাৰা নোৱাৰা এই 18 টো মই 18 লিখিলো এই 12 টো মই এনেকৈ লিখিব পাৰো নে 10 + 2 লিখিব পাৰো নোৱাৰো পাৰো এটা মাইন্ডত কি হ'ব তুমি 10 কৰিলে যে আমি কি জিৰ' এণ্ডিং নাম্বাৰ কৰি দিলো এটা পূৰণ কৰিবলৈ ভাল হ'ব নব চাচোন দুটা সংখ্যা যোগ হৈ আছে সেই যোগ হৈ থকা মানে যোগফলটোৰ লগত এই 18 টো কি আছে পূৰণ হৈ আছে কি কৰিম এই 18 টো ইয়াকো দি দিব পাৰি নোৱাৰি 18 লগত 10 পূৰণ কৰি দিম 180 হৈ যাব মাজত যোগ চিন আছে 18 লগত 2 পূৰণ কৰি দিম 36 হৈ যাব আৰু এটা যদি মই কৰো 200 কি হৈ যাব 16 হৈ যাব তাৰ মানে 18 লগত 12 পূৰণ কৰিলে কি হয় 216 ওলাই যায় সেই বস্তুটোকে আমি কি কৰিব লাগে এপ্লাই কেনে কৰিব লাগে হিকাম মুঠতে মনত ৰাখিবা দুটা সংখ্যা যদি দুটা সংখ্যা বুলি নহয় তিনটা সংখ্যা চাৰিটা সংখ্যা যিমান সংখ্যা যদি যোগ হৈ থাকে আৰু সেই যোগফলটোৰ লগত যদি কিবা এটা সংখ্যা পূৰণ থাকে সেই পূৰণ হৈ থকা সংখ্যাটো ইন্ডিভিজুৱেলি গোটেইটো সংখ্যাকে সবকে দিব লাগিব প্ৰত্যেকটো সংখ্যাকে সেই পূৰণ কৰিব লাগিব ঠিক আছে এনেকুৱা হ'ব পাৰে কেতিয়াবা A B C D বোলে চাৰিটা সংখ্যা যোগ হৈ আছে তোমাৰ কিবা এটা সংখ্যা বোলে পূৰণ হৈ আছে ধৰি লৈছো মই x নামৰ সেই x টো a লগতো পূৰণ কৰিব লাগিব তাৰ মানে a লগতো x পূৰণ কৰিব লাগিব মাজত প্লাস দেখিছা b লগতো x পূৰণ কৰিব লাগিব c লগতো x পূৰণ কৰিব লাগিব d লগতো x পূৰণ কৰিব লাগিব ঠিক আছে আহা তেলা আজি আমাৰ প্ৰেক্টিস সেশনটো আৰম্ভ কৰো ইতিমধ্যে আমি কনসেপ্টবোৰ লৈছো আজি আমি একদম আৰম্ভ কৰিম কিহৰ পৰা লেভেল 0 ৰ পৰা আৰু লেভেল 0 মানে কি একদম বেসিক লেভেল ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ গলে এই লেভেলটো শিকুৱাই হয় মানে কি হয় নৰমালি আমি যাক টেবুল বুলি কওঁ সোৱা মই এটা কম্পিটিটিভ এক্সামৰ কাৰণে 1 ৰ পৰা 20 লৈকে টেবুল মানে মাল্টিপ্লিকেশন টেবুল মোৰ ৰখাটো বহুত বেছি ইম্পৰ্টেন্ট হয় তেটা স্পিড আৰু বাঢ়ি যায় কিন্তু আজি মই এটা কথা দেখাই দিম যে যদি আপোনাৰ 10 লৈকে যদি মুখস্থ থাকে তেতিয়া বহুত বেছি ফাস্ট কৰিব পাৰি ক্যালকুলেশন মাইন্ডত মাল্টিপ্লাই কৰিব পাৰি বহুত সহজ সেই কাৰণে টেবুলটো মই নৰমালি 1 ৰ পৰা 10 লৈকে সবৰে আছে বুলি ভাবি লৈছো ঠিক আছে আৰু হেতু সবৰে বেসিক নিডস এটা সবে কৰি লব ঘৰ যাৰ যাৰ নাই ভালৰে এটা মুখস্থ মানে কি হয় 7 8 গুণ 56 সবে কব পাৰিব কিন্তু 7 আৰু 8 দেখাৰ লগে লগে 56 টো কাৰ কাৰ মন লাগিছে হেতু বহুত বেছি ইম্পৰ্টেন্ট মই কি কলো 7 8 গুণ 56 হেতু সবে পাৰিব কিন্তু 7 তে 8 দেখাৰ লগে লগে যে 56 টো হয় হে মাইন্ডত পটাপট আহিব লাগিব 8 56 বুঝা নেব সেই বস্তুটো আহিবৰ কাৰণে আপোনাক কি কৰিব নাম্বাৰৰ ফেমিলিয়াৰ হ'ব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব অলপ ঘৰত প্ৰেক্টিস কৰিব লাগিব কোনোবা কি মই যদি সুধি দিও 7 9 গুণ কিমান সেই বস্তুটো ক'ব কাৰণে আকৌ কিছু মানে কি হয় 7 ৰ আকৌ প্ৰথম বা টেবুল গাবলৈ 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 সেকেন্ড তেতিয়াবা আকৌ 7 9 গুণ 63 বুলি তাৰ পিছতে ক'ব পাৰে সেই বস্তু হলে নহব কাৰণে কি কৰক এই লেভেল যদি নিজে অকমান ঘৰত কাম কৰিব লাগিব আৰু কোনটো স্পিড লাগিব মই আপোনাক দেখাই আছো এটা সক 1 ডিজিট নাম্বাৰ দেখা ললে আপোনাক স্টাৰ্ট কৰিব লাগিব 2 3 6 আপুনি 2 3 6 নহয় 2 3 দেখা ললে ডাইৰেক্ট 6 ইটস 24 এটো 56 এটো 36 এটো 50 হয় ঠিক আছে 5 হয় 56 ঠিক আছে নে মানে 9 4 দেখিছে ডাইৰেক্ট 36 মন লাগি আহিছে এটো সক 72 42 24 দেখিছে নে মানে কি 8 9 দেখা ললে ডাইৰেক্ট 72 মাইন্ডলৈ আহি গৈছে 48 6 8 দেখিছে ডাইৰেক্ট 48 মু যদি কৈ দিয়ে ডাইৰেক্ট 42 ডাইৰেক্ট 40 এই বুঝা 5 8 40 আপোনালোকে মোক জি নাম্বাৰ নিদিয়ক সিঙ্গল ডিজিট নিদিয়ক কিয় মই লগা আপোনালোকৰ লগতে কৈ যাব পাৰিম 318 3721 বুঝা না সেই বস্তুবোৰ কি নিজৰ মাইন্ডত কৰিব লাগিব আৰু নিজে সিঙ্গল ডিজিট যতে বহি না সিঙ্গল ডিজিট নিজে অকমান মনত পেলাই দিব 9 3 27 9 5 45 এনেকে বস্তুবোৰ কি কৰিব 9 5 গুণ 45 সেইবোৰ মেথড এতিয়া আমি অকমান এৰি মাৰো কাৰণ আমি স্পিডটো ইনক্ৰিজ কৰিবলৈ গৈ আছো যিমান পাৰো আমি কমকে কম যাতে আমাৰ মাইন্ডত স্ট্ৰাইক কৰে এই বস্তুবোৰ মই চোৱা 2 3 জাৰ 6 কিমান কৈ দিলো 2 3 6 কিমান কমকে কবি কৰিব গম পাইছে নাইব এইটো বস্তু এইবোৰ সবে পাৰিব ঠিক আছে আৰু এটো আপোনাক বেলেগ কৰিব নালাগে এটো মই বেলেগ একো কৰিব না আপোনাক কি কৰে প্ৰেক্টিস কৰিব সিঙ্গল ডিজিট মানে এটা অংক বিশিষ্ট সংখ্যাৰ লগত এটা অংক বিশিষ্ট সংখ্যা কেনেকৈ পূৰণ কৰিব লাগে সকলো মানে টেবুল সকলো মন ৰাখিবই লাগে আৰু স্পিডটো বাঢ়িবৰ কাৰণে আমি কি কৰিব লাগিব ঘৰত প্ৰেক্টিস কৰিব ঠিক আছে বুজি পালে এতিয়া মই কি কৰিম লেভেল 1 লেভেলৰ কি কৰিম জানে ইয়াত কি আছে দুটা অংক বিশিষ্ট সংখ্যা আছে দেখিছেনে 2 ডিজিট নাম্বাৰ এটাৰ লগত 2 ডিজিট নাম্বাৰ এটাৰ লগত সিঙ্গল ডিজিট মানে এটা অংক বিশিষ্ট সংখ্যা দুটা অংক বিশিষ্ট সংখ্যাৰ লগত দুটা অংক বিশিষ্ট সংখ্যা কেনেকৈ সহজতে পূৰণ কৰিব লাগে তাক আজি আমি শিকিম ঠিক আছে আৰু জানেই যে এই
এই টাইপছটো ফ্ৰিকুৱেণ্টলি কেলকুলেশ্যনত আহিয়ে থাকে সঘনাই আহিয়ে থাকে হয় নহয় এটা কেনে কৰিব লাগে চক নৰ্মেলি কেনে কৰে 12 ৰ লগত যদি মই 3 ইনটু কৰো কি কৰো প্ৰথমতে এই 3 ৰ লগত 2 মাল্টিপ্লাই কৰো নকৰো 3 দুগুণ 6 আৰু 3 গুণে 3 কৰো মই 24 ৰ লগত যদি মই 4 পূৰণ কি কৰো প্ৰথমতে এই 4 গুণ 16 কৰো উকলিলে 1 4 দুগুণ 8 উকলা 1 9 হয় না কি কৰিলো গম পাইছে নাই বো মই যদি কৰো 26 ৰ লগত 5 6 5 30 দেখিছে না মই কি কৈছো 6 5 30 বুলি কৈছো 6 5 গুণ 30 নাই দেখিছে নে 3 আৰু 10 13 তাৰ মানে চক এতিয়া এইবোৰ আমাৰ বেসিক মেথড মই এইবোৰ মেথডৰ কৰাবলৈ অহা নাই ইয়াত আমি এনেকৈ পাতিবলৈ নাযাওঁগে ঠিক আছে এই আগৰ ট্ৰেডিশনাল মেথড আমি এৰিম এতিয়া বস্তুটো তোমালোকে দুই ধৰণে কৰিব পাৰা মই মৌখিকভাৱে ভাৰ্বেলি কৈ দিম মই প্ৰথমতে টাইপ 1 কেনে কৰিব পাৰি প্ৰথমতে এটো সবেই কৰিব পাৰে যেটো মেথড শিকাম মই প্ৰথমতে তাৰপা নেক্সট টু কি হৈছে এডভান্স মেথড যি মুখতে হৈ যাব ঠিক আছে হেতু কাৰণে চকচোন মই কি কৰিব লাগে প্ৰথমতে কি কৰিব লাগে 3 ৰ কি কৰিব লাগে 2 কৰিব 3 গুণ 6 লিখি দিলো তাৰপা কি কৰিলে 3 গুণে 3 হৈ গল এইটো স্টেপত কি কৈছো টাইপ 1 কি কৈছো মই এই লিখা টাইপছটোকে মই এৰিছো মানে এইবোৰ লিখা মেলাবোৰ কামবোৰ এৰিছো মই বুজিছনে বো এইটো কি কৰিম 4 গুণ 16 হয় নহয় 4 4 16 1 কেৰি 4 2 jar 8 1 কেৰি কি হৈ গল 9 হৈ গল নে এটা কোনবা যদি হৈছে এই স্পিড নহৈছে শুন কৈ দেখাই দিছো 31 30 ঠিক আছে 1 63 এতিয়া চোৱা আমাৰ স্পিডটো কেনেকৈ ইংলিছ কৰিব পাৰি 63 6 কেৰি 14 20 কি কৈছো গম পাইছা নাই বো 9 7 গুণ 63 63 3 লিখিলো কইলে কিমান 6 14 6 কিমান হৈ গল 20 হৈ গল গম পাইছা নাই বো তেনেকৈ আমি কি কৰিব ইনক্ৰিজ কৰিব পাৰি স্পিডটো এটা চোৱা 42 4 22 কি কৰি লিখিছানে 7 6 গুণ 42 42 ৰ 2 লিখিলো কইলে কিমান 4 এটো মাইন্ডত ৰাখিব লাগিব ঠিক আছে 6 3 গুণ 18 18 লগত 4 যোগ কৰিলে কিমান হ'ব 22 হৈ যাব বুজিছা নাই বো 54 5 27 32 কি কৰি লিখিছানে 9 6 গুণ 54 মই কি লিখিলো 4 লিখিলো হে 5 টো কেৰি ডাইৰেক্ট মাইন্ড ৰাখিলো 9 3 27 5 কেলে কিমান হ'ব 32 হৈ যাব ঠিক আছে এই স্পিডটো আপোনালোকে নিজে নিজে আহিব মই ইয়াতকৈ ভাৰ্বেলি কৰি দেখাব পাৰিম খালি হেতু বস্তু কি আছে আপোনালোকে পটককে নাহিব কিন্তু এই মেথডটো যদি মই শিকাইছো টাইপ 1 টো এটো সকলোৱে এপ্লাই কৰিব পাৰিব এইটোৱে কৰিছো এনেকৈ খালি আমি পাতি থকা নাই পাতি থকা সময়কন আমাৰ 2 3 সেকেন্ড আমি বচাব চাইছো ঠিক আছে এটো কৰছম 56 5 28 33 কি কলে গম পাইছে নে 48 ৰ লগত 7 যেতিয়া মই পূৰণ কৰিলো 8 7 গুণ 56 হয় 5 কেৰি হৈ গল নে 28 5 33 গম পাইছে নে 48 34 দেখিছে নে কি কইলো 6 লগত 8 পূৰণ কৰিলো 48 হয় উকলিলে 4 6 5 গুণ 30 উকলা 4 কিমান গল 34 হৈ গল নে এটো একেটা লাগল ন একেটা নাম্বার টাইপিং মিস্টেক হৈ গল চাগে 348 আনসার কি লব এটা সব নাম্বার কই পাবো মই টাইপবোৰ দেখালে না ভিডিও বহুত বেছি গল প্র্যাকটিসটো ঘৰত কৰিলে হৈ গল ঠিক আছে মই মাঝে মাঝে দুটামান কৈ দিছো ঠিক আছে এটো 63 3 3 কেৰি হৈ গল 49 55 কি হ'ল 79 into 7 মই কৰিবলৈ গলে বেছি স্পিড নালাগে কোনটাহে বেছি টাইম লাগে ঠিক আছে 63 6 কেৰি 49 55 7 7 49 মই 7 7 যা 49 বুলি কোৱা নাই মই 49 ডাইৰেক্ট দেখিছো তাৰপা 6 টো ডাইৰেক্ট মই প্লাস কৰি দিছো আপোনাৰ কি হ'ব লাগে মাল্টিপ্লাই কৰিবৰ কাৰণে এডিশনটো ষ্ট্ৰং হ'ব লাগে আৰু এডিশন কেনেকৈ কৰিব লাগে মই প্ৰথম ভিডিওত শিকাই থৈছো ওকে এটো সক 18 1 কেৰি 490 কি কল লিখছেনে 83 into 6 3 6 are 18 1 carry 48 49 কাৰণ 40 কেনে 8 6 গুণ 48 ডাইৰেক্ট মাইন্ড ডট 1 carry ডাইৰেক্ট মাইন্ড ডট 49 ঠিক আছে এটা কৰিছো আৰে 76 সো কি কইলো মই 48 ঠিক আছে 96 ৰ লগত যেতিয়া মই 8 কৰিলো 72 74 ঠিক আছে এটো যদি মই কৰো 756 কি কইলো গম পাইছে নে 84 ৰ লগত 9 কৰিলো 36 3 কইলে নে 72 75 এটো কৰো এক নাম্বার নেকি এটো একে লিখিলো এক নাম্বাৰকে বাৰে বাৰে কিয় লিখিছো আসলে মই নিজে নিজে নাম্বাৰবোৰ লোৱা যে মই সোৱা নাই আৰু চেক কৰা নাই নিজে যিকোনো নাম্বাৰ মন ললো ঠিক আছে 96 ৰ 8 কৰিলো ন
ঠিক আছে আৰু তাৰ ওপৰত এটা কৰি দিম আৰু এইটো কৰি দিছোঁ চক 742 42 2 দেখিছেনে মাইণ্ডত ফটাফট হৈ গ'ল 6 গুণ 36 36 4 36 কি ক'লো মই 742 উকলিলে 4 6 গুণ 36 36 4 কিমান হৈ গ'ল 40 হৈ গ'ল উকলিছিলে 4 মন ৰাখিব ঠিক আছে এইটো চক 81 8 45 53 দেখিছে কিমান 59 ৰ লগত এটা মই 9 কৰিলো 9 9 যে 81 দেখিলো মই 8 টো মাইণ্ডত ৰাখি দিলো 45 45 ৰ যেতিয়া মই 8 প্লাস কৰিম কিমান হ'ব 53 হৈ যাব মানে 531 এইটো কৰি দিও 24 2 48 50 কি কৰিলো মই 84 ৰ লগত 6 ইনটু কৰিলো 24 উকলিলে 2 48 এ 2 এ 50 50 ঠিক আছে এইবোৰ এনেকৈ স্পিডবোৰ ইনক্ৰিজ কৰে মই চকুৰ আগতে দেখাই দিছো স্পিডটো বাঢ়িছে নাই বঢ়া আগতকৈ বাঢ়িছে আপুনি পাতিবলৈ যোৱাতকৈ বহুত বেছি বাঢ়িছে এটা কোনোৱে ভাবিব পাৰে যে ইয়াতকৈ স্পিড কৰিব নোৱাৰি নেকি চোৱা পাৰি পেইন যদি মই নলগাও পাৰি খালি তাৰ কাৰণে বহুত বেছি এডভান্স প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে এটা মই যে ক'লো এই বস্তুটো কেনেকৈ কৰিম মুখত কেনেকৈ কৰিম তাৰ কাৰণে মই প্ৰথমতে ডিস্ট্ৰিবিউশন প্ৰপাৰ্টিটো শিকাই আছো 12 into 3 মানে কিনো 12 into 3 মানে কিনো আপুনি প্ৰথমতে 3 ক 12 বাৰ যোগ কৰিব লাগে হেতু হয় তাৰ মিনিটো হেতু মাল্টিপ্লাই কেনেকৈ আছে যোগ কৰা মানে আহিছে হেই 12 টক মই এনেকৈ ভাবিব নে কোৱাচোন 10 যোগ 2 10 যোগ 2 মানে 12 আৰু এই গুটে 12 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব হয় না যেটা পূৰণ কৰিম 3 দুগুণ কিমান হ'ব 30 হ'ব আৰু এটো ডিস্ট্ৰিবিউশন কৰিলে কি হ'ব 3 দুগুণ 6 হ'ব মাজত প্লাস চিন আছে প্লাস মানে 36 হ'ব হে গুটে বস্তুকে আমি কি কৰি নাথাকো আমি ভাঙি পাতি নাথাকো ইমান মাইন্ডত কৰিম 10 কৰিলে 30 দুবাৰ কৰিলে 6 36 কি কৈছে গম পাইছা নেবা পঢ়া 10 কৰিলো 3 লগত 30 তাৰপা 10 বানানে 12 বাৰ কৰিব লাগিব মানে কি আৰু দুবাৰ কৰিব লাগিব 3 দুগুণ 6 30 ৰ লগত 6 কৰিলে কেন হ'ব 36 এটো সক 20 বাৰ কৰিলো 24 বাৰ আছে 20 বাৰ কৰিলো 40 ৰ লগত 80 হৈ গ'ল 4 4 গুণ 16 হৈ গ'ল 80 16 96 হৈ গ'ল বুজি নাপালে আসলে বস্তুটো ভিজুৱেলাইজেচনটো মেইন ঠিক আছে 24 ৰ লগত যেতিয়া মই 4 ইনটু কৰিম কি কৰিম 20 প্লাস 4 ইনটু 4 হয় নহয় এই 4 ৰ লগত যেতিয়া মই 20 মাল্টিপ্লাই কৰিম এটো কি হ'ব 80 হৈ গ'ল 4 4 যা কিমান হৈ গ'ল 16 হৈ গ'ল 80 প্লাস 16 কিমান হ'ব 96 হৈ যাব না যাব সেই বস্তুটো কি হয় স্টেপবোৰ এডিশনটো ষ্ট্ৰং হ'বই লাগিব সো এডিশনটো কি হৈছে মাল্টিপ্লিকেশনৰ লগতো ৰিলেট হৈ আছে মাইনাসৰ মই সাবট্ৰেকশনটো মই এডিশনে যোগ ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম কেনেকৈ ডিল কৰিম তোমালোকে চাবা এটা স্পিডটো বাঢ়ি যাব এটো যদি কোনবা কৰে এটো কেনে কৰিম 20 বাৰ কৰিলো 5 ৰে 100 হৈ গ'ল ঠিক আছে 6 ৰ লগত 5 কৰিলো 30 হৈ গ'ল 130 হৈ গ'ল 26 বাৰ আসলে প্ৰথমতে 20 বাৰ কৰিলো 5 ৰ লগত 100 হৈ গ'ল আকৌ মই কি কৰিলো 6 বাৰ কৰিলো 5 ৰ লগত 30 হৈ গ'ল 100 যোগ 30 130 এটা সব 29 যোগ 7 কৰিব লাগে চাব দে মই বস্তুটো কিছুমানে ক'ব যে হে 29 টোক মই 30 ৰ পৰা 1 বিগ কৰিলে পাৰমিশন কৰিব পাই নোৱাৰ নহয় কিন্তু প্ৰবলেমটো কি জানানে মই যেটো বিয়োগটো শিকোৱা না সাবট্ৰেকশন শিকোৱা না তেতিয়া মই সাবট্ৰেকশন কালৰ ললে মই ডিস্ট্ৰিবিউশন প্ৰপাৰ্টি বিয়োগটো ব্যৱহাৰ কৰিব লাগে ঠিক আছে 29 কি লাগিব 29 কি হ'লে 7 কৰিব লাগে 20 লগত মই 7 কৰিলে 140 9 লগত 7 কৰিলে 63 140 তাৰ পৰা কি কলো মই 63 203 কি কলো না বলা এটা সব 20 লগত 7 কৰিলে 140 9 লগত 7 কৰিলে 63 আৰু 140 লগত 63 কৰিলে কি হ'ব 203 পাইব নৰব কৰিব মই বাকি এটা কৈ দেখাই চক তলপ একদম বেছিকে মেথডটো গম পাইছে তাৰ কাৰণে কি লাগিব প্ৰেক্টিস লাগিব এটো যদি মই কৰো 80 লগত কৰিলো বুলা 80 লগত 6 কৰিলে কিমান হ'ব 480 হৈ যাব তাৰ পৰা যদি মই কিমান আছিল 84 আছিল 24 যদি মই কৰো কিমান হ'ব 504 হৈ যাব কি কৈছ গম পাইছা নাই 84 আছিল নহয় মই 80 কৰিলো 80 লগত 6 পূৰণ কৰিলো 80 লগত 6 পূৰণ কৰিলো কি হ'ব 480 হ'ব বুজি পালে 80 কৰিলে 84 কৰিবলৈ কৈছিল তাৰ মানে কি আৰু 4 বাৰ কৰিব লাগিব 24 মানে কি 480 লগত 24 কৰিলে কেন হ'ব 504 হৈ যাব যোগ কৰিব লাগিব কাৰণ ঠিক আছে দুটামান আৰু না বেলেগ নাম্বাৰ কৈ দেখাইছো 52 into 12 ঠিক আছে যদি মই 10 কৰো 520 হ'ব আকৌ যদি মই কৰো দুবাৰ কৰিলে 104 হ'ব 520 104 624 হৈ যাব কি কলো গম পাইছে নেব চক
যেতিয়া মই 52 মই এই 12টো কি কৰিম 10 যোগ 2 লিখিম নেকি এটা কি যাব এটা যদি মই কৰো পূৰণ কৰিলে 520 হৈ যাব বুজি পালে এটা যদি মই পূৰণ কৰো 104 হৈ যাব আৰু যদি মই কৰো কি 624 হৈ যাব না যাব বুজি পালা না পালা 500 লগত 1 যোগ কৰিলে 600 20 ৰ লগত 4 যোগ কৰিলে 24 সিম্পল কথা ঠিক আছে এতিয়া চাও মই যদি কওঁ 63 লগত 15 যেনিবা কৰিছো ঠিক আছে বেলেগে কৰিব নালাগে আপুনি কি কৰক 10 টাইমছ কৰি দিয়ক 10 টাইমছ যদি কৰে কি হ'ব 630 হৈ যাব 5 বাৰ কৰিলে কিমান হ'ব 15 315 হৈ যাব 315 কৰিলে কিমান হ'ব 945 হৈ যাব কৈছে নেব মই বেলেগো নাই কৰা 630 আৰু 65 যদি মই 5 বাৰ কৰো 315 হৈ যাব প্লাস কৰিলে হৈ গল 315 630 945 ঠিক আছে এটা এইটো মই কি কইলো মই 2 ডিজিট নাম্বাৰ কৰি লিখিছেনে মই পাইছো সিঙ্গল ডিজিট মই एग्जांपल বেলেগ ল'ব দিছিল মই হাই লেভেল টাই লেভেল ন সব 2 ডিজিট নাম্বাৰটো এপ্লাই হ'ব পেজ আউট ল'ব লাগিছিল আৰু তামান एग्जांपल লওঁ 48 লগত 7 এটো কৰো মই 40 লগত 7 280 8 7 গুণ 56 280 56 336 কি কইলো বুঝিবা না বলা 40 plus 8 into 7 কি হবো 280 8 7 গুণ 56 336 মই কওঁতে সময় লাগিছে মাইন্ডত পটাপট হৈ যাব কাৰণ মই মাইন্ডত কি কৰিম 40 ডাইৰেক্ট 20 লিখিম ডাইৰেক্ট 56 লিখিম মাইন্ডতে প্লাস কৰিম হয় না স্পিডটো বাঢ়িব যদি আপোনালোকে ক্যালকুলেশনটো মাইন্ডত কৰি ভুল হ'ব প্ৰথমতে ভুল হ'ব ভুলৰ পৰা শুদ্ধ হ'ব চিন্তা কৰিব নালাগে ঠিক আছে মেথড ভুল হলো কৰি থাকক আৰু মই কৈছো এটা ভাল এপ কথা কৈছো মই ম্যাথছ ওয়াৰ্কআউট বুলি এটা এপ আছে হেতু চাই লব আকৌ এখন কিতাপ আছে ভাইৰেল ম্যাথছ বুলি টিপাৰতে পাই যাব আৰু এখন আছে ইন্সপেক্টৰ সলিসা বুলি আছে ঠিক আছে সলিসা ইন্সপেক্টৰ সলিসা মই ইউজ কৰি আছো ম্যাথছ ওয়াৰ্কআউট মই ইউজ কৰি আছো ভাইৰেল ম্যাথছ মই ইউজ নাই কৰা কিন্তু ভাল কাৰণ ইন্সপেক্টৰ সলিসা আৰু ভাইৰেল ম্যাথছ একে ধৰণৰ কিতাপে হয় level 2 কি হ'ব তেতিয়ালে ইয়াত কি হ'ব গম পাইছে ইয়াত কি হ'ব 2 ডিজিট নাম্বাৰ দুটা অংক বিশিষ্ট সংখ্যাৰ লগত দুটা অংক বিশিষ্ট সংখ্যা কেনেকৈ পূৰণ কৰিব লাগে তাক আজি আমি শিকাম ঠিক আছে নরমালি কেনে কয় এটো চাই ল প্ৰথমতে ঠিক আছে 12 ৰ লগত যদি মই 14 পূৰণ কৰো ঠিক আছে এটো হ'ব একক ঘৰৰ লগত এক কৰিব 4 দুগুণ 8 হ'ব 1 4 গুণ 4 হ'ব 1 দুগুণ 2 হ'ব 1 গুণ 1 হ'ব হয় না এনেকৈ কৰে নকৰে কৰে আমি কি কৰো 4 কামটো কি 4 দুগুণ 8 4 গুণ 4 হৈ গল নেক্সট এটো একে কৰিব লাগিব একটো কি লিখিম এঘৰ এৰি পিন লিখে দহক ঘৰ পৰা লিখে হয় নহয় 1 দুগুণ 2 1 গুণ 1 তাবা কি কৰে যোগ কৰি দিয়া ইয়াত কেটা কাম কৰিলে বা গম পাইছানে চাব দেই ইয়াত কি কাম কৰা হয় আপুনি মন কৰিবচোন তো ধৰিছো a আৰু b দুটা যেনিবা অংক ঠিক আছে c আৰু d যেনিবা দুটা অংক কি কৰে প্ৰথমতে a টোৰ লগত এটো পূৰণ কৰে নকৰে কৰে ফাৰ্স্ট কামটো হেতু হয় তাবা কি কৰে জানেনে a টোৰ লগত এটো পূৰণ কৰে নকৰে দেখিছানে 1 দুগুণ 2 1 4 গুণ 4 আৰু হেগিটা হদায় কি হৈছে চোন এটা কি হৈছে যোগ হৈছে দেখিছানে এটা যোগ হৈছে দেখিছানে যোগ হয় 6 হৈছে নাই হোৱা তাৰমানে কি হয় a টোৰ লগত এটো কৰিলো তাবা ক্ৰস মাল্টিপ্লাই তাৰ পৰা কি দহকৰ ঘৰৰ লগত দহক হেতুটো কাম বুজি না পালে এটা एग्जांपल আছে সব 15 into 12 এটো মই মুখটো কৈ দেখাম 2 ডিজিট আমাৰ সবতকে পৰীক্ষাত ব্যৱহাৰ হৈ থকা সবতকে ফ্ৰিকুৱেন্টলি ইউজ হৈ থকা মাল্টিপ্লিকেশন মানে প্ৰডাক্ট ঠিক আছে কি কয় এটো লগৰ 5 দুগুণ 10 10 কি লিখিম শূন্য লিখিম কইলে 1 টো মাইন্ডত ৰাখক 1 দুগুণ 2 ঠিক আছে ওকলাকে কিমান হৈ গল 3 হৈ গল মই বেসিকটো কৈ দিছো তাবা মই এডভান্স দেখাম ঠিক আছে এটো মেথডে কৈ দেখাম হৈ গল 1 5 গুণ 5 1 গুণে 1 081 মই কি কৰিম চাব দেই আপুনি দেখিলে যে ক্রস কৰাটা কি হৈ যায় লাষ্টত যোগেটো হৈ যায় হয় নহয় যোগ হয় মই কি কৰিম চাব 5 দুগুণ 10 ৰ মই শূন্য লিখি দিলো ওকলা একটো মন ৰাখিলে 2 গুণে দে ওকলা একটো যোগে কৈ দিয়ক 2 গুণে 2 ওকলাকে 3 হৈ গল 1 5 গুণ 5 3 5 8
1 গুণে 1 দেখিছেনে বুজি নাপালে কৈছো সব আৰু কৈ টেনচন কি লৈছে ধেৰ প্ৰবলেম সলভ কৰিম 16 1 carry 8 9 13 1 carry 336 বুজি নাপালে কি কৈছ চাব দেই মই বেসিকটো কৈ দেখাইছো তাৰ পৰা মই আপোনালোকক এডভান্স শিকাইছো 4 4 গুণ 16 আছিল 16 মই 6 টো লিখিলো উকলিছিলে 1 হয় এই যে 4 দুগুণ 8 উকলাগে কিমান আছিল 9 হৈছিল নে উকলাগে আছে 9 হৈ গল লগাল প্লাস কৰি দিব না থাকি যায় উকলাগটো কৰিবলে 4 দুগুণ 8 উকলাগে 9 হৈ গল আৰু 1 4 গুণ 4 9 ৰ লগত 4 যোগ কৰিলে কানা 13 হয় নহয় 13 আপুনি কি লিখিব 3 লিখিব উকলাগটো মাইনত ৰাখিলে 1 দুগুণ 2 উকলাগে কিমান হৈ গল 3 হৈ গল হে বস্তুটোকে আমি এই লাইনটো নেপাটো মানে আমাৰ এডভান্স মেথড কি হ'ব আমি এটো ব্যৱহাৰ নকৰো তাৰ মানে ক্ৰস কোডটো আমি দুটা লাইন ৰাখো আমি একটা লাইনতে কৰিম খালি কি কৰিব লাগিব তাৰ এডিশনটো আপোনাৰ ষ্ট্ৰং হ'ব লাগিব এতিয়া আমি এপ্লাই কৰো ঠিক আছে চোৱা স্পিড হ'ব নিজে চিন্তা কৰিব নালাগে 8 4 6 1 কি কৰিব জানিব 4 2 জাৰ 8 তাৰপা ক্ৰস মাল্টিপ্লাই 1 ৰ লগত 4 পূৰণ কৰিম 1 4 গুণ 4 মন ৰাখিলে 1 2 গুণ 2 4 যোগ 2 6 হৈ গল ঠিক আছে আৰু তাৰপা কি কৰিব লাগে দহকৰ ঘৰৰ লগত দহক 1 গুণে 1 বুজি নাপালে কৈছো সব 10 উকলিলে 1 ক্ৰস তাৰপৰা 2 গুণে 2 উকলাগে কিমান 3 5 গুণে 5 3 এ 5 8 1 গুণে 1 দহকৰ দহক বুজি নাপালে সব 4 4 গুণ 16 উকলিলে 1 মাইন ৰাখিলে 4 দুগুণ 8 উকলা 1 9 9 আছে মন ৰাখক 4 গুণে 4 9 এ 4 ক্ৰস দুটা কাউন্ট যোগ কৰিব লাগে নহয় 9 এ 4 13 13 3 উকলিলে 1 2 গুণে 2 উকলা 1 3 সব ওলাই যাব সব 56 অকমান কেইটো আমি মানে আপডেট কৰি গৈ আছে ঠিক আছে মানে আমি ক্যালকুলেশন ষ্ট্ৰং কৰি গৈ থাকিব লাগিব না অকল সৰু নম্বৰ লৈ থাকিলে নহব ডাঙৰ নম্বৰ লৈছো মই চিন্তা কৰন লাগে এটা চোৱা 56 5 কে মাইনৰ ৰাখিলে 14 আকৌ 7 টু 14 নকব আপুনি যদি 7 টু 14 কবলৈ বুজি যায় আপুনি 56 ৰ 5 টো পাহৰি থাকিব কেইটো হেনেছে যিমান পাৰে কম কৰিব ঠিক আছে আকৌ কৈছো মই 7 8 গুণ 56 5 কেই হৈ গল 14 5 19 27 2 476 বুঝল না বলে কি কৰিলে চাব 56 হেতু গম পালে 56 ৰ 6 উকলিলে 5 7 দুগুণ 14 14 ৰ লগত 5 যোগ কৰিলে কেন হ'ব 19 হৈ যাব নে হ'ব আকৌ এটো ক্ৰস কৰিবলৈ আছে নহয় 19 ৰ লগত 1 8 গুণ 8 যদি যোগ কৰো কেন হ'ব 27 হ'ব নহব 27 ৰ 7 উকলিলে কিমান 2 হয় নহয় 1 দুগুণ 2 উকলা 2 কিমান হ'ব 4 হৈ গল নে বুজি নাপালা টেনচন নলবা 33 18 21 26 2 5 বেটাৰি ডাউন হৈ গৈছে মানে মোৰ ল্যাপটপৰ কি কৈছো 33 18 3 যে 18 3 কে আছে 21 5 1 5 21 plus 5 26 2 কে হৈ গল 3 1 3 2 কে আছে 5 হৈ গল আকৌ কৈছো চক 72 চক 8 9 যা 17 ডাইৰেক্ট 72 কব ঠিক আছে মই বুজাবৰ কাৰণে কৈছিল মই ডাইৰেক্ট 72 বুলি কম 7 কেৰি 27 34 42 4 কেৰি 722 কি কৰি চাব দে 38 19 72 7 27 ৰ লগত 7 লাগে 34 ডাইৰেক্ট মাইনত 27 9 is 27 7 34 1 is 8 42 4 কেৰি 3 1 3 4 কেৰি 7 বুঝিছে নাই আ কৈছো সব 22 কেৰি 22 26 2 কেৰি 660 কি কলো গম পালে নে কৰা মেথডটো গম পাইছে ক্যালকুলেশনটো ফাস্ট হোৱা নাই চাগে হয় নহয় একো নাই লাহে লাহে হৈ যাব 22 কেৰি 22 সক এটো কি 5 4 যা 20 হয় 2 2 কেৰি মই ডাইৰেক্ট প্লাস কৰিলো 22 ডাইৰেক্ট হেকানে কৈছো মই আকৌ কি হ'ব 4 22 plus 4 26 2 কেৰি 1 4 যা 4 2 কেৰি 660 ঠিক আছে এতিয়া চাও কি কৈছে 64 6 কেৰি 38 46 4 কেৰি 864 কৈছো বুজি পাইছে নাই কৈছো 48 ৰ লগত 18 কৰিব লাগে হয় নহয় 8 গুণ 64 6 কেৰিটো মান ৰাখিলো
32 লগত 6 যোগ কৰিলে 38 38 লগত আকৌ 8 যোগ কৰিব লাগে 11 8 নহয় জানো 38 লগত কি 36 লগত 38 যোগ কৰিলে কেন হৈ যাব সৰি কি কলো 64 4 6 কেৰি 32 38 38 লগত 8 কৰিলে কেন 46 হৈ যাব 4 কেৰি 4 1 jar 4 8 ঠিক আছে বুজাবলৈ গ'লে ক্যালকুলেশনটো আসলে স্পিডটো কমি গ'লে ভুল লগাৰ চান্স থাকে হেনে যিমান পাৰে কমকে ক'ব লাগে বুলি যে মই কৈছো হেতু কাৰণে নেক্সট 20 2 carry 27 16 43 4 carry 2430 কি হলছ 5445 কি হলছ বাদে 5 4 20 2 carry 25 plus 2 27 27 plus 16 27 plus 16 কেন 43 হয় নহয় 3 লিখি দিলো 4 carry 5 4 20 4 carry আসলে কিমান হ'ব 24 ঠিক আছে 24 2 17 65 6 carry 30 36 কি কল বুঝা নাই সো 58 63 24 2 15 লগত 2 গলে কেন হ'ব 17 হ'ব 48 কেন হ'ব 65 হ'ব ন হ'ব 5 হৈ গল বহাই দিলো 65 ৰ 5 বহাই দিলো 6 কেৰি হৈ গল 30 36 বুজিছে নে সো ডাঙৰ ডাঙৰ নাম্বাৰ ক্যালকুলেশন কি আছে স্পিডত হৈছে নাই হোৱা হৈছে এটো কৈ দেখাইছো মই 2 4 carry 58 56 14 114 11 carry 72 83 তা কেন ফাস্ট হৈছে দেখিছে নাই ইয়াৰ আউটা কৈ দিও ঠিক আছে 2 carry 50 28 78 7 56 63 36 84 এটা কেনে কৈছো 8476 24 2 48 2 50 হৈ গল 50 লগত 28 7 সেকেন্ড 28 78 হৈ গল 7 কি হৈ গল 56 56 লগত যদি মই 7 কৰি কেন হ'ব এটা কষ্ট হৈ যাব মই জানাব এনেকৈ স্পিডটো আপোনাক ইনক্ৰিজ কৰিব পাৰে এটা কোনে হৈ পৰে ইয়াতকে মৌখিকভাৱে কৰিব নোৱাৰে নেকি পাৰে খালি আপুনি বহুত বেছি প্ৰেক্টিস কৰিব লাগে মই দুটামান মৌখিকভাৱে কৰা দেখাই দিছো ঠিক আছে টু ডিজিট মই কেনেকৈ মাইন্ডত কৰিব লাগে এটা জানিবা আপুনি যে কৈছিলে 15 into 12 কৈছিলে ন 180 পাইছিলে নাই হ'ব কেনে কৰিব পাৰে আপুনি মই কৈছো কি এই 10 টোক এই 12 টোক আপুনি 10 বুলি ভাবক 10 বুলি ভাবকচোন যেতিয়া 10 লগত যেতিয়া পূৰণ কৰিম 15 150 হ'ব নহব এটো মাইন্ডতে হৈ যাব আৰু দুবাৰ থাকি গল নহয় আৰু দুবাৰ কৰিবলৈ কি কৰিব লাগিব 15 লগত আৰু দুবাৰ কৰিব লাগিব না লাগিব 15 দুগুণ কি 30 হয় নহয় তাৰমানে কি নবা 180 হৈ যাব বুজি না পালে কি কৰিছ 15 লগত 12 পূৰণ কৰিব লাগে হয় নহয় 15 12 পূৰণ কৰিব লাগে 15 এই 12 মই কি কৰিম 10 যোগ 2 বুলি ভাবিম তাহলে কি হ'ব এতিয়া মই পূৰণ কৰো 15 পূৰণ 10 হৈ যাব আৰু 15 পূৰণ 2 হৈ যাব এটা মানে 150 হৈ যাব আৰু এটো 30 হৈ যাব তাৰ মানে 180 হৈ যাব তাৰ মানে আপুনি প্ৰথমতে 10 বাৰ কৰক তাৰপা দুবাৰ কৰক আৰু এটা एग्जांपल ল কি লও 28 আৰু 17 লৈ লও ঠিক আছে আপুনি 10 বাৰ কৰক 10 বাৰ কৰক 280 হৈ যাব নে 28 ৰ লগত যদি মই 10 পূৰণ কৰো 280 হ'ব আৰু যদি মই 7 বাৰ কৰো আকৌ 7 বাৰ কৰিব লাগিব ন কি হৈছে 140 56 196 আছে ন 196 কিমান ফাস্ট কৰি দিছো 4 4 7 6 কি বুজিব না পালে আৰু কৈছো 28 ৰ লগত 7 কেনে কৰিলো মই এই 20 বুলি ভাবিলে কি হ'ব 140 হ'ব 8 7 গুণ 56 হ'ব মানে 196 হ'ব আপুনি যদি 196 ৰ লগত যদি আপুনি 280 যোগ কৰি দিয়ে obviously 476 হ'ব ন পাস কৰিব লাগিব ঠিক আছে আৰু এটা কৈছো 37 যদি মই 18 কৰো 370 240 56 296 370 296 666 666 বাকি নরমালি ক্রস মাল্টিপ্লাই কৰিবলৈ তো শিকালোৱে যদি মই কৰো 26 58 নরমালি কৰক আপুনি যদি 50 বাৰ কৰে
1300 ওলাব 8 বাৰ কৰিলে 160 848 208 ওলাব ঠিক আছে 8051 কৰক নৰমালি কৰক 8 6 গুণ 48 উপলে 4 16 20 20 6 5 30 50 5 15 5 গুণ 10 5 কি আছিল 15 কানে কিছে মাইন্ডত অকমান কৰিব পাৰিব লাগিব ঠিক আছে আপোনাক মই এপ্ৰোচবোৰ দেখাইছো প্ৰেক্টিস সেশন মই বেলেগকে লৈ আহিম আজি মই শিকাইছো হে মানে শিকাওতে অকমান খেলি মেলি যায় মই কৰিছো আকৌ কবলগীয়া হৈছে এই মাইন্ডত কি হৈছে ব্লক কৰি দিয়ে কাৰণ আপুনি এফালে ভাবি আছে এফালে আপুনি শিকাবলৈ গৈ আছে কানে কি হৈছে এটা কোৱেশ্চনত মই অকমান ৰৈ যাবলগীয়া হৈছে সেইকাৰণে মই যদি অকল কোৱেশ্চন 10টা দি দিয়ে এই 10টা কোৱেশ্চন মাল্টিপ্লিকেশ্যন মানে কি কৰিব পাৰিব মিনিমাম 20 সেকেন্ড কৰিব পাৰিব লাগিব আৰু হেতু কৰিব পাৰি পসিবল হয় আৰু তাৰ সহায় কি ল'ব লাগিব মই কৈছো মেথছৰ ওপৰত মই আপোনালোকে এপছটো ব্যৱহাৰ কৰক ডেইলি 5 মিনিট কে কৰক 10 মিনিট কৰক ঠিক আছে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো কেনেকুৱা লাগিলে কবা তোমালোকে থ্যাংক ইউ বাই বাই টেক কেয়াৰ